মোবাইল ফোন ভ্ৰাম্যভাস বা দূৰভাষ বৰ্তমান সময়ত মানুহৰ সৈতে যোগাযোগ কৰা কথা বাৰ্তা কোৱাৰ ই একমাত্ৰ মাধ্যম হৈ পৰিছে। আপুনি যদি দূৰৈত আছে তেতিয়াহ'লে কোনোবা আপোনাৰ আপোনজন কোনোবা আপোনাৰ আত্মীয়ৰ সৈতে কথা বাৰ্তাৰ কাৰণে একমাত্ৰ মাধ্যম হৈ পৰিছে। কিন্তু আপোনাৰ কেতিয়াবা এনেকুৱা হৈছে নেকি খুব আন্তৰিকতাপূৰ্ণ মানুহে আপোনাৰ ফোন কল ৰিচিভ নকৰা হৈছে, যাৰ সৈতে বহুত আপোনাৰ সময় অতিবাহিত হৈছে, আপোনাৰ বহুত ঘৰুৱা সম্পৰ্ক গঢ় লৈ উঠিছে, আত্মীয়তা গঢ় লৈ উঠিছিল, কিন্তু হঠাৎ কোনো কাৰণ নোহোৱাকৈ কেতিয়াবা আপোনাৰ ফোন কল ৰিচিভ নকৰা হৈছে নেকি? আপুনি বহুদিন বহুবাৰ চেষ্টা কৰিছে কিন্তু কোনো উত্তৰ পোৱা নাই। হয়, অথচ আপোনাক মুকলিকৈ এইটোও কোৱা নাই যে মই তোমাক বা আপোনাক এই কথাটোৰ কাৰণে বেয়া পালোঁ, যাৰ কাৰণে আপোনাৰ লগত মই সম্পৰ্কটো যিকোনো সম্পৰ্ক হ'ব পাৰে মই বৰ্তাই ৰাখিব বিচৰা নাই। আপোনাক কিন্তু কোনোদিনে মুখ ফুটাই কোৱা নাই। আপুনিও জানি বুজি একো ভুল কৰা নাই, তেওঁও জানি বুজি একো ভুল কৰা নাই, কিন্তু হঠাৎ আপোনাৰ ফোন ৰিচিভ নকৰা হ'ল। এই কথাবোৰে আপোনাক কেতিয়াবা কমকৈ হ'লেও আমনি কৰে নেকি? ধন্যবাদ।